পোন প্ৰথমে আপোনালোকে লিখক মাশাআল্লাহ কিন্তু মই কিয় কৈছো আপোনালোকে কোনি আচৰিত হ'ব এগৰাকী জয়নগৰ মাদ্ৰাসা ইমান ডাঙৰ জয়নগৰ মাদ্ৰাসাৰ এগৰাকী সভাপতি লগতে অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ চেয়াৰম্যান হাবিব মোহাম্মদ চৌধুৰীৰ কথা ক'বলৈ গৈ আছো তেখেতে বিন্নাকান্দিৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে আৰু নিৰ্বাচনী প্ৰচাৰত তেখেতে ইমান ব্যস্ততাৰ মাজতো তেখেতে নামাজ এৰি দিয়া নাই পবিত্ৰ নামাজক যি ফৰজ নামাজ আছে দেখিবলৈ পোৱা গৈছে তেখেতে নিগম বজাৰত নিগম বজাৰ খেলপথাৰত এখন নিৰ্বাচনী প্ৰচাৰ আছিল আৰু নিৰ্বাচনী প্ৰচাৰ শেষ কৰি তেখেতে নামাজ পঢ়িবলৈ নিগম বজাৰৰ যি নিগম জামে মছজিদ আছে জামে মছজিদত সোমাইছে আমি নিশ্চয়কৈ আপোনালোকক দৃশ্যাংশখিনি দেখুৱাবলৈ যত্ন কৰিম আৰু তেখেতে ইমান ব্যস্ততাত থকা আমি বহুত নেতাসকল দেখিছোঁ যে তেখেতসকলে কি কৰে নামাজৰ লগত কোনো সম্পৰ্ক নাথাকে নামাজৰ সময়ত লাগিলে মাইক বন্ধ কৰি দিয়ে কিন্তু পিছত তেখেতসকলে সভা কৰি আঁতৰি যায় ইয়াত দেখিবলৈ পোৱা গৈছিল বহু লোক আছিল কিন্তু তেখেতৰ লগত যিসকল লোক আছিল প্ৰায় লোকে নামাজ এৰি দিছিল কিন্তু হাবিব মোহাম্মদ চৌধুৰী অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ চেয়াৰম্যান তথা আমাৰ জয়নগৰ মাদ্ৰাসাৰ এগৰাকী সভাপতি আপোনালোকে বহু লোকে বিৰোধিতা কৰিছিল হাবিব মোহাম্মদ চৌধুৰীৰ এই ভিডিঅ'টো আপোনালোকে যদি চায় তেন্তে আপোনালোকে নিশ্চয়কৈ ভাবিব যে জয়নগৰ মাদ্ৰাসাৰ এগৰাকী সভাপতি হৈ তেখেতৰ এনেকুৱা যি চৰিত্ৰ তেখেতে যেনেকুৱা হেৰি দেখুৱাইছে নামাজৰ সময়ত নামাজ পঢ়ি থাকে আপোনালোকে হয়তো ভাবিছে তেখেতে নিৰ্বাচন কৰে বা তেখেতে বিজেপি দলত আছে ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে সেইবাবে আপোনালোকে হয়তো বহুতে বেয়া পাইছে বা জয়নগৰ মাদ্ৰাসাত এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন উত্থাপন হ'ব জয়নগৰ মাদ্ৰাসাত বেনামাজি আপোনালোকে ক'ব পাৰে বেনামাজি এগৰাকী মানুহ সোমাই দিছে কিন্তু নহয় মই আপোনালোকক আজিৰ ভিডিঅ'ত দেখুৱাবলৈ যত্ন কৰিম হাবিব মোহাম্মদ চৌধুৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই তেখেতে নামাজৰ আগতে শেষ কৰিছে সভাখন কৰি তেখেতে নামাজত গৈছে নামাজ শেষ কৰি পিছত গাড়ীত উঠিছে গৈছে কিন্তু সভা বহুত আছিল সেই দিনতে আৰু ৪-৫খন সভা আছিল ইয়াৰ পিছতে তেখেতে নামাজ এৰি দিয়া নাই এগৰাকী হৈছে আমাৰ গৌৰৱ বুলি ক'ব লাগিব জয়নগৰ মাদ্ৰাসাৰ সভাপতি তথা অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ চেয়াৰম্যান হাবিব মোহাম্মদ চৌধুৰী আমি আপোনালোকক বেছি কথা নকৈ এইখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যিসকলে হাবিব মোহাম্মদ চৌধুৰীৰ বিৰোধিতা কৰে বা হাবিব মোহাম্মদ চৌধুৰী এগৰাকী বেনামাজিও বুলি বহুতে ক'ব পাৰে মনতে প্ৰশ্ন উত্থাপন হ'ব পাৰে বা বিভিন্ন ধৰণৰ সমালোচনা কৰিব পাৰে তেখেতৰ বিৰুদ্ধে কিন্তু সমালোচনা আজিৰ পৰা শেষ আপোনালোকে চাওক তেখেত যদি আগতে পঢ়িছিল বা পঢ়া নাই এটো মই দেখা নাই কিন্তু মোৰ এই দেখি বহুতো ভাল লাগিছে নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু নিৰ্বাচনী প্ৰচাৰ চলাই তেখেতে আহি মছজিদত নামাজ আদায় কৰিছিল সেইগৰাকী ব্যক্তিয়ে কাক বয় কৰিছে আপোনালোকে কওক নিশ্চয় আল্লাহক বয় কৰিছে আৰু সেইদিনা আমি দেখিছিলোঁ যে জয়নগৰ মাদ্ৰাসাত যি বুখাৰী খতমে বুখাৰী আছিল বুখাৰীত তেখেতে যিখিনি কথা আমাক কৈছে সেইখিনি সকলো মন জয় কৰিছে আৰু যিসকলে আপুনি চাই আছে আপোনাৰো নিশ্চয় মন জয় কৰিছে সেই আপোনালোকে হাবিব মোহাম্মদ চৌধুৰীৰ কোনো বিৰোধিতা নকৰিব এনে এগৰাকী মানুহ আমাৰ বাবে গৌৰৱবোধ আমি কৰিব লাগে এনেকুৱা আমাৰ হুজাইৰ ভিতৰত এগৰাকী ব্যক্তি আছে বুলি আমি সকলোৱে গৌৰৱবোধ কৰিব লাগিব আৰু আজিৰ ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিব আপোনালোকৰ মতামত জনাব ওকে